নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন লক্ষ লক্ষ ভক্তক আদৰিবলৈ সাজু যোৰহাট মালৌ পথাৰৰ ঐতিহাসিক বৰভেটি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন লাখ লাখ ভক্তক আদৰিবলৈ সাজু যোৰহাট মালৌ পথাৰৰ ঐতিহাসিক বৰভেটি বৰনামঘৰ সদিয়াৰ পৰা ধুবুৰীলৈ সিঁচৰিত হৈ থকা মায়ামৰা সম্প্ৰদায়ৰ লক্ষাধিক ভক্তক আদৰিবলৈ পুনৰ সাজু হৈ উঠিছে যোৰহাট মালৌৱালিস্থিত ঐতিহাসিক বৰভেটি যোৰহাট নগৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগৰ অষ্টভুজ দেৱৰ বৰভেটিত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা 23 আৰু 24 নৱেম্বৰত অনুষ্ঠিত হ'ব 2057 সংখ্যক নলগোৱা উৎসৱ বৰভেটিৰ সভাকক্ষত আজি সম্বোধন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে নলগোৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি পূৰ্ণকান্ত বৰা কাৰ্যকৰী সভাপতি ডক্টৰ লক্ষ্মীকান্ত হাজৰিকা প্ৰধান সম্পাদক থাদুৰাম দাসৰ লগতে সমিতিৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰা অনুসৰি নলগোৱা উৎসৱৰ বাবে উদযাপন সমিতি গঠন কৰাৰ সমান্তৰালকৈ উপসমিতিসমূহ গঠন কৰা হৈছে লক্ষাধিক টকাৰ বাজেট ধাৰ্য কৰি আয়োজন কৰা নলগোৱা উৎসৱৰ প্ৰথম দিনা পুৱা ধৰ্মধ্বজা উত্তোলন বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ পতাকা উত্তোলন স্মৃতি তৰ্পণৰ আৰু বিভিন্ন কাৰ্যসূচীৰ পাছত দ্বিতীয় দিনা পুৱা 6 বজাত বন্তি প্ৰজ্বলন 7 বজাত ভাগৱত পাঠৰ পাছতে 9 বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন স্থানৰ পৰা অহা বৈষ্ণৱবৃন্দৰ দ্বাৰা গায়ন বায়ন পৰিৱেশনেৰে পৰম্পৰাগতভাৱে নলগোৱা উৎসৱৰ শুভাৰম্ভ কৰা হয় বিয়লি 3 বজাত সুশৃংখলভাৱে পৰিৱেশন কৰা গায়ন বায়ন দলক প্ৰশস্তি পত্ৰ প্ৰদান আৰু বিয়লি 4 বজাত উৎসৱৰ সামৰণি পৰিব দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই নলগোৱা উৎসৱত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে এটা সিদ্ধান্ত ল'বৰ বাবে আমি 24 নৱেম্বৰ তাৰিখে 8 আগমন আমি 29 অক্টোবৰত এই স্থানতে আমি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিলোঁ এই সভাতে 7 আৰু 8 আগৰ ইংৰাজী 23 আৰু 24 নৱেম্বৰত শনি আৰু দেওবাৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমাৰ আৰু মহা সমাৰোহেৰে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এই নলগোৱা উৎসৱভাগী উদযাপনৰ উদ্দেশ্যে সিদ্ধান্ত গ্ৰহণ কৰা হয় 50 জন সদস্যৰ এখন কৰ্মধাৰ অনুষ্ঠানভাগী নিয়াৰিকৈ পূৰ্ণ আৰু সুশৃংখলভাৱে পৰিচালনা কৰিবৰ কাৰণে 20খন বিভিন্ন উপসমিতি আমি গঠন কৰিছোঁ এইবাৰ আমাৰ বাজেট হৈছে প্ৰায় 7 লাখ টকা আমাৰ উদযাপন সমিতি বিষয়ববীয়া সদস্যা আৰু ৰাইজৰ দান বৰঙণিৰে এই পুঁজি সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে ভক্তসকলক আদৰিবলৈ আমি 7খন অস্থায়ী তোৰণ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 4 আমাৰ মূল যিখন তোৰণ এই তোৰণখন নিৰ্মাণ কৰা হ'ব আৰু এই তোৰণখন আগবঢ়াইছে দিল্লী পাব্লিক স্কুলৰ কৰ্তৃপক্ষ এইবাৰ মোৰ 7খন আমাৰ অস্থায়ী তোৰণ দিয়া হ'ব এই তোৰণ কেইখনৰ ভিতৰত বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব আমাৰ মায়ামৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ নামঘৰৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব অসম জাতীয়তাবাদী যুৱক ছাত্ৰ পৰিষদৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব গতিকে এনেকৈ আৰু ব্যক্তিগতভাৱেও তেওঁলোকৰ তৃপ্তিৰ মৰণত আৰু 2খন তোৰণ আমি পাম টোটেল আমাৰ এইবাৰ 7খন অস্থায়ী তোৰণেৰে আমাৰ ভক্তসকলক আদৰিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ এইবাৰ আমি আশা কৰিছোঁ যে এই নলগোৱা উৎসৱত এইবাৰ 257 সংখ্যক নলগোৱা উৎসৱত প্ৰায় 2 লক্ষাধিক ভক্তৰ ইয়াত সমাগম হ'ব বুলি আমি আশা কৰিছোঁ অসমৰ 13খন জিলাত সিঁচৰতি হৈ থকা মায়ামৰা সমাজৰ ভক্তসকলৰ উপৰিও জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ বৈষ্ণৱসকল এই উৎসৱত যোগদান কৰে যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট